সকলোকে নমস্কাৰ। ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড অসমে চিভিল ডিফেন্স এণ্ড হোমগাৰ্ডৰ কাৰণে কনষ্টেবল গ্ৰেড 3 আৰু ড্ৰেচাৰৰ পদ মিলাই টোটেল 271টা পদ মুকলি কৰিছে। ইয়াত কনষ্টেবল গ্ৰেড 3ৰ পদ 269টা আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি বঁটা গৈছে, আপোনালোকে স্ক্ৰীনত চাই ল'ব পাৰিব। ইয়াৰ কাৰণে পে স্কেল 14,000ৰ পৰা 60,500 টকালৈ দিয়া হ'ব। কোৱালিফিকেশ্যন 10 পাছ লাগিব, লগতে হোমগাৰ্ডৰ ট্ৰেইনিং চাৰ্টিফিকেট নহ'লে NCC এয়াৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। ড্ৰেচাৰৰ কাৰণে 2টা পদ আছে। ইয়াৰ কাৰণেও পে স্কেল ছেম দিয়া হ'ব। কোৱালিফিকেশ্যন ইয়াৰ কাৰণে 10+ লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব ড্ৰেচাৰ এণ্ড মেডিকেল ৱৰ্কত। যদি আপোনালোকে এই পদটোত এপ্লাই কৰিম বুলি ভাবে তেতিয়াহ'লে 1 ফেব্ৰুৱাৰীৰ পৰা আবেদন ষ্টাৰ্ট হ'ব আৰু 15 ফেব্ৰুৱাৰী তাৰিখে লাষ্ট ডেট আছে, আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে এজ লিমিট 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। কেটেগৰী আছে ৰিলেক্সেশ্যন দিয়া আছে। এমপ্লয়মেণ্ট এক্সটেনশ্যন ৰেজিষ্ট্ৰেশ্যন থকা হ'ব লাগিব আৰু লোকেল লেংগুৱেজ জনা হ'ব লাগিব, অসমৰ বাসিন্দা হ'ব লাগিব। আপোনালোকে যদি এনেকৈ নটিফিকেশ্যন পাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব